নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ আন এটা ভিডিঅ'ত। আজিৰ ভিডিঅ'টোত CISF-ৰ ভেকেঞ্চিৰ বিষয়ে আলোচনা কৰিম। যোৱা 5 তাৰিখ অৰ্থাৎ মাৰ্চৰ 5 তাৰিখৰ পৰা CISF-ৰ ট্ৰেডমেন পদত নিযুক্তিৰ বাবে আবেদন প্ৰক্ৰিয়া চলি আছে। তো তোমালোকে ইয়াতে আবেদন কৰিব পাৰা। তো ডিটেইলছখিনি ইয়াতে ধুনীয়াকৈ দিয়া আছে। 5 তাৰিখৰ পৰা আৰম্ভ হৈছে আৰু এপ্ৰিলৰ 3 তাৰিখ লাষ্ট ডেট। এতিয়া এপ্লিকেশ্যন ফিজ ইয়াতে দিয়া আছে কিমান লাগিব। জেনেৰেল EWS নাইবা OBC অনলি ল'ৰাৰ বাবে, ছোৱালী যিকোনো কাষ্টৰে হওক কোনো এপ্লিকেশ্যন ফিজ দিব নালাগে। কিন্তু ল'ৰাৰ বাবে OBC, জেনেৰেল আৰু EWS 100 টকা দিব লাগিব। আৰু ST SC এইবিলাকে এই কেটেগৰীসমূহে দিব নালাগে। তাৰপিছত ইয়াতে দিয়া আছে মিনিমাম এজ দিয়া আছে 18 বছৰ আৰু মেক্সিমাম এজ দিয়া আছে 23 বছৰ। ইয়াৰ উপৰি ৰিলেক্সেশ্যন হ'ব OBC নাইবা ST সকলোৰে ৰিলেক্সেশ্যন হ'ব। ইয়াতে ৰিলেক্সেশ্যন ইয়াতে দিয়া আছে চাগে তলত। তো আমি জানো STৰ 5 বছৰ ৰিলেক্সেশ্যন ধৰা হয়, অৰ্থাৎ 23ৰ পৰা 5 28 বছৰ। আৰু OBC 3 বছৰ ৰিলেক্সেশ্যন দিয়ে, অৰ্থাৎ 23ৰ পৰা 26 বছৰলৈকে হ'ব। কিন্তু জেনেৰেল কেটেগৰীৰ বাবে 23 বছৰ মেক্সিমাম এজ। এতিয়া পষ্টসমূহ দিয়া আছে ট্ৰেডমেন। মেলৰ পষ্ট আছে টোটেল 945টা, ফিমেলৰ পষ্ট আছে 103টা আৰু টোটেল পষ্ট হৈছে 1048টা। ইয়াৰ উপৰি ট্ৰেডমেন যিহেতু বিভিন্ন ধৰণৰ স্কিল ইয়াতে প্ৰয়োজন হ'ব, যেনে বাৰবাৰ, বুট মেকাৰ, ইয়াতে স্কিল দিয়া আছে কাৰ্পেণ্টাৰ, এইসমূহ যিকোনো এটা স্কিল থাকিব লাগিব। হাইট দিয়া আছে 170 চেণ্টিমিটাৰ মেলৰ বাবে, 157 চেণ্টিমিটাৰ ফিমেলৰ বাবে। মেলৰ বাবে চেষ্ট দিয়া আছে 80 আৰু এক্সপাণ্ডেড ফুলাই দিলে 85 চেণ্টিমিটাৰ। এতিয়া ৰানিং হ'ব কিমান 1.6 কিলোমিটাৰ, মানে 1600 মিটাৰ 6 মিনিট 30 ছেকেণ্ডৰ ভিতৰত কমপ্লিট কৰিব লাগিব। আৰু ফিমেলে 800 মিটাৰ 4 মিনিটৰ ভিতৰত কমপ্লিট কৰিব লাগিব। ইয়াতে পষ্ট ডিটেইলসমূহ দিয়া আছে। কনষ্টেবল কুক, ৰান্ধনি কুকৰ পষ্ট আছে মেলৰ 400, ফিমেলৰ 44, ঠিক তেনেকুৱাকৈ ইয়াতে সকলোখিনি দিয়া আছে। এতিয়া তোমালোকে নিজে মোবাইলতো অনলাইন কৰি ল'ব পাৰা, নাইবা কম্পিউটাৰ দোকানত গৈ অনলাইন দোকানত গৈ তোমালোকে অনলাইন কৰিব পাৰা। তো যদি মোবাইলত অনলাইন কৰা নিজে, তেতিয়াহ'লে ইয়াতে ধুনীয়াকৈ দিয়া আছে ৰেজিষ্ট্ৰেশ্যন, সকলোখিনি দিয়া আছে। এপ্লাই অনলাইন, মই যদি ৰেজিষ্ট্ৰেশ্যন কৰোঁ, ইয়াতে ৰেজিষ্ট্ৰেশ্যনটো মই ধুনীয়াকৈ কৰি ল'ব পাৰিম। তো তোমালোকে কৰি ল'বা, ইয়াতে সম্পূৰ্ণ ডিটেইল আছে। তো আশা কৰিছোঁ ভিডিঅ'টো ভাল লাগিছে, আৰু যদি ভাল লাগিছে তেতিয়াহ'লে এটা লাইক কৰি দিবা। যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ল'বা এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবৰ বাবে। তো আজিৰ ভিডিঅ'টো ইমানেই, ধন্যবাদ।